বন্ধুসকল মই আজি আছো ৰাজীৱ দাৰ লগত আমাৰ নাওকটা অঞ্চলৰ এজন চিনাকি ব্যক্তি তেওঁ নাওকটাৰ অঞ্চলৰ গোটেই এৰিয়াত সাপ ধৰি এক সুনাম কঢ়িয়াই আনিছে আৰু প্ৰকৃতিৰ প্ৰেমৰ প্ৰতি এক নিদৰ্শন দাঙি ধৰিছে তেওঁ তো ৰাজীৱ দা মোৰ লগতে আছে আৰু অকমা আগতে এইখন দোকানৰ পৰা ৰাজীৱ দাই এইডাল সাপ উদ্ধাৰ কৰিলে দাদা এইডাল কি সাপ এটা মছৰাগম হয় মছৰাগম লগতে এটা ঘুলেবৰিয়া বুলি জানে আৰু ইণ্ডিয়ান ৰেড স্নেক হয় হয় এডাল সাপ আৰু একেবাৰে অবিষাক্ত সাপ হয় এডাল আপুনি কেনেকৈ চিনি পায় বাৰু সাপবোৰ কেনেকৈ চিনি পায় আপুনি সাপবোৰ মানে মই প্ৰশিক্ষণ লৈছিলো গোৱাত হয় হয় তাৰ পৰা মই ট্ৰেইনিং লৈছো আৰু এনেকে সাপ ধৰিব লাগিলে আগতে কি সাপ জানি ল'ব লাগে আৰু লগতে কি বিষাক্ত মানে অবিষাক্ত সেইটো জানিব লাগে আৰু আপুনি কি কি সাপ এতিয়ালৈকে ধৰিলে মই সাপটো মই বহুতে ধৰিছো বিষাক্তৰ ভিতৰত ৰুচেলছ ভাইপাৰ ধৰিছো তাৰপিছত চস্কেল ভাইপাৰ ধৰিছো তাৰপিছত আৰু বাকী ব্লেক কোবৰা ধৰিছো স্পেক্টিকেল কোবৰা ধৰিছো এতিয়া অসমত পোৱা কোনবিধ প্ৰজাতিৰ সাপ মানে অতি বিষাক্ত বুলি আপুনি ক'ব এতিয়া আমাৰ অসমত বিশেষভাৱে ফেটি সাপে আছে কিং কোবৰাটো আমাৰ অসমত আছে নাই বুলি নকওঁ আছে কিন্তু মনোকোলেট কোবৰা আৰু স্পেক্টিকেল কোবৰা ইয়াতে বেছি পোৱা যায় এতিয়া আপুনি কিমান বছৰ আগৰ পৰাই এইটো আজি মোৰতো 10-12 বছৰ হৈ গ'ল আপুনি সেইদিনাখনে আপোনাক নিউজত দেখিছিলো আপুনি কেকো সাপ ধৰা হয় 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 আপুনি কেকো সাপডাল কি কৰিলে বাৰু কেকো সাপডাল মই ধৰিছিলো কেকো সাপডাল ওলাইছিল চবপুৰত কেকো সাপডাল ধৰি মই আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিলো ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিল মোৰ লগত তাৰপিছত আকৌ তাক বৰ্ণাৰী যাৰ ৱেল লাইফত আকৌ এৰি দিলো হয় আপুনি বাৰু কেতিয়াবা ডেঞ্জাৰাছ চিটুৱেশ্যনৰ সন্মুখীন হৈছেনে বাৰু সাপ ধৰোতে হৈছিলো বহুতবাৰ হৈছো তেনেকুৱা মানে হেৰি কিন্তু এইটো মই কামুৰিব নিদিওঁ কাৰণ এইবিলাক বিষাক্ত সাপ এইবিলাকে কামুৰিলে হয়তো এণ্টিবায়টিক মই সময়ত নাপাব পাৰোঁ এতিয়া অসমত বাৰু খঙত আছে সাপডাল একো নাই অসমত বাৰু কি কি প্ৰজাতিৰ মানে বিষাক্ত সাপ পোৱা যায় ৰাছেল ভাইপাৰ অসমত কমকে পোৱা যায় ৰাছেল ভাইপাৰটো অসমত আজি 3 মাহমান আগত মই এটা নিউজ পাইছিলো পেপাৰত পাইছিলো তাৰপিছত মই যিটো ৰাছেল ভাইপাৰ ধৰিছো মই নিজে ধৰিছো আৰু তাৰ মই ভিডিঅ' মই ইউটিউবত দিয়া আছে বা মোৰ ফেচবুক পেজত দিয়া আছে মোৰ ইউটিউব চেনেলটো হ'ল ৰাজীৱ কলিতা স্নেকমেন তাত দিয়া আছে ৰাছেল ভাইপাৰ মই কেনেকৈ ধৰিছো আৰু বহুত মানুহে এনেকুৱা কথা কিছুমান কয় গোৱালা সাপে হেনো গাখীৰ খায় বা গোৱালা সাপ অবিষাক্ত কিবা কিবি তাৰ বিষয়ে আপুনি কিবা অকণমান হয় গলা সাপে আচলতে গাখীৰ নাখায় বা কোনো সাপে গাখীৰ নাখায় আৰু দুখন মুখ থকা বুলি কয় দুখন মুখ আমি শুনি থাকো এইটো মিছা কথা বাৰু গলা সাপে কেতিয়াও গৰুৰ গাখীৰ নাখায় আৰু গলা সাপটো এটা নিশাচৰ হয় এই দিনত বেছিভাগ নোলায় ৰাতিৰ মানে কচু খাতে ওলায় বেছিভাগ আৰু লগতে গলা সাপটোই গাখীৰ নাখায় লগতে গলা সাপৰ দুখন মুখো নাই বহুতে কয় গলা সাপৰ দুখন মুখ থকা বুলি কিন্তু এইবিলাক মিছা কথা কিন্তু গলা সাপ ইণ্ডিয়াৰ 10 নম্বৰত আছে বিষাক্তৰ ভিতৰত বহুত বিষাক্ত সাপ তাক নেকি আমি ইংলিছত তাক বেণ্ডেড কাৰ্ড বুলি কোৱা যায় হয় হয় আচ্ছা ভাল লাগিল এয়া হৈছে আমাৰ নাওকটা অঞ্চলৰ গৌৰৱ ৰাজীৱ দা সকলোৰে চিনাকি এখন সকলোৰে পৰিচিত এখন মুখ তো ৰাজীৱ দাই আমাৰ সমাজত এতিয়া বৰ্তমান এক প্ৰকৃতিৰ প্ৰেমৰ প্ৰতি এক নিদৰ্শন দাঙি ধৰিছে আৰু তেখেতৰ এই মহান কামক আমি সকলোৱে সন্মান জনাও সদায় আৰু ৰাজীৱ দা এনেকৈ আগবাঢ়ি যাওক তেওঁৰ এটা ইউটিউব চেনেল আছে এখন পেজ আছে গতিকে মই ইয়াতে লিংকটো দি দিম মোৰ ফেচবুক পেজত এখেতৰ চেনেলৰ লিংকটো তো গতিকে আপোনালোকে এখেতৰ এবাৰ ভিডিঅ'বোৰ চাব ৰাজীৱ দা এইটো সাপডাল এতিয়া কি কৰিব আপুনি সাপডাল এতিয়া মই জংঘলত এৰি দিম হয় ঘন জংঘলত ফৰেষ্টত ঘন জংঘলত এৰি দিম ঠিক আছে বাৰু ধন্যবাদ দাদা হয় ঠিক আছে এয়া আপোনাৰ এই এনেকুৱা মহান কাম আৰু আগলৈকে যাওক সকলোৰে আপুনি আদৰ্শ হৈ ৰওক থেংক ইউ